Guys, welcome to my channel. মই ৰাতিপুৱা জিম যাবলৈ ওলাইছো তো আজি দিনটোত মই কি কৰো সকলোবোৰ আপোনালোকক দেখাম আজি কি কৰিম মোৰ লগত জিম যাবলৈ ওলাইছো say hi very good morning তো মোৰ লগত ভিডিওটো চাই আমার জিম বেশি ডাঙৰ নহয় দক ভিতৰত দেখিছা আপোনালোকক দেখাই আছো ভিডিওটো চাই থাকক একদম লাষ্টলৈ নে কি কয় আস্তে প্ৰবেশ কৰি আছো জিমটোৰ ভিতৰত এই ভিডিও বনাবি দে জিম কৰ কিবা কৈছি কি কৈছে জিম কৰ গৈছা ফাইনালি চাইল ভাই এতিয়া জিম মাৰা ষ্টাৰ্ট কৰোঁ বডি চডি নাই বন্ধ ষ্টাৰ্ট কৰিছোঁ এনে নহ'ব তো ফাৰ্ষ্ট পুশ আপ মাৰিম চাওক Hey guys, মই জিমৰ পৰা ওলালো একচুয়ালি ভিডিওত হেভি ওয়ার্কআউট কৰি আছিলো সকলোৱে কৰি আছিল এই কাৰণে ভিডিও বনোৱা নহল তো নেক্সট কেতিয়াবা দেখুৱাম এতিয়া আমি যাবলৈ ওলাইছো আমি যাম গৈ আপোনালোকক আজি মই দিনটো কি কৰো আপোনালোকক কিছুমান ঠাইত ফুৰাবলৈ লৈ যাম Wow! So good, bueno. Don't
গাইজ ইউ ৱাচিং মাই চেনেল। মই আজি গুৱাহাটীৰ পৰা আহিছোঁ আৰু মই গৈ আছোঁ গীতা মন্দিৰলৈ। আপোনালোকক মই আজি গীতা মন্দিৰ দেখুৱাম, চাই থাকক মোৰ লগত। মই গীতা মন্দিৰলৈ যাই আছোঁ। ওখ আছে বহুত, গৈ আছোঁ। বহুত খোজ কাঢ়িব লাগে, একো নাই, গৈ আছোঁ মই। ৱৰ্কআউট কৰিবলৈ ভাল ইয়াত ৰাতিপুৱা। মই ষ্ট্ৰং আছোঁ, ষ্টেমিনা মোৰ বেছি আছে, আহিয়ে পোৱা নাই। খোজকাঢ়ি কাঢ়ি গৈ আছোঁ গীতা মন্দিৰলৈ। মোৰ লগত আছে, কি নাম হে ভাই, কি নাম হে ভাই, নাজানো। আৰু অকণমান অপেক্ষা কৰিলে পাই যাম গুৱাহাটীৰ এটা বহু চৰ্চিত মন্দিৰ, গীতা মন্দিৰ। আগতে মই দেখাই আছোঁ আপোনালোকক, এটা শিৱ মন্দিৰ দেখুৱাই আছোঁ। শিৱ মন্দিৰ দেখুৱাই আছোঁ মই, এইটো এটা শিৱ মন্দিৰ। হাতীয়ে খোজ কাঢ়া দিছাহে। স্কিপ নকৰিব ভিডিঅ'টো, পালোৱে আৰু অলপ আছে, আৰু অলপমান আছে। গীতা মন্দিৰ পামেই আৰু অলপমান আছে। পিছফালৰ পৰা গাড়ী আহি পিট পিট মাৰি আছে। ইয়াৰ পৰা আকৌ গাড়ীত ষ্টাৰ্ট দিব নালাগে, পুৰা নামি আহে, একদম পুৰা এটা আপ আছে, ওপৰলৈ যাব পাৰি। পালোৱে আকৌ ৰাস্তাটো সেইফালে আছে গীতা মন্দিৰ। এই বহুত মানুহ আছে, চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে, মই দেখুৱাই আছোঁ আপোনালোকক। আস্তে 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 আমি প্ৰৱেশ কৰিলোঁ মন্দিৰৰ ভিতৰত। কিয়? মন্দিৰততো এটা মস্ত তালা লগোৱা আছে, তো আমি মন্দিৰৰ বাহিৰখিনিয়ে চাম। হে গাইজ, মোৰ লগত চাই আছে গীতা মন্দিৰ, মই দেখুৱাই আছোঁ আপোনালোকক। ফটোবিলাক দেখুৱাই আছোঁ একফালৰ পৰা আপোনালোকক। ইয়াতে কিছুমান ছবি আছে, কৃষ্ণৰ গাখীৰ দধি মঠি থাকোঁতে এইটো ছবি। এটা সুন্দৰ পৰিৱেশটো বহুত ভাল হয়। ইফালে চাওক, বহুত ভাল পৰিৱেশ হয়, তামাম লাগে আহি গীতা মন্দিৰত। যদি গুৱাহাটী আহে কেতিয়াবা গীতা মন্দিৰ আহি, ক'ব নালাগে, এইটো সকলোৱে জানেই। বহুত ভাল প্লেচ, ইয়াতে এখন ফিল্ড আছে আৰু অসমীয়া চিৰিয়েল
বহুত চিৰিয়েল প্ৰায় ইয়াতে শ্বুটিং হয়, এইখিনিতে শ্বুটিং হয়। গুড গুড এৰিয়া, নেচাৰেল এৰিয়া। ফটোবিলাক আছে। মন্দিৰৰ ভিতৰখিনি দেখুৱালোঁ হয়, কিন্তু মানে মন্দিৰটো বন্ধ আছে, তো ভিতৰখিনি দেখুৱাব নোৱাৰিম, বাহিৰতে দেখুৱাইছোঁ আপোনালোকক। ফালে আছে এখন সুন্দৰ ফিল্ড, সুন্দৰ ফিল্ড এখন আছে। আহি পালোঁ এইটো পৰ। গাইজ, মই আহিলোঁ ভিতৰৰ পৰা। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। Hey guys, আজি মই যেটো আমাৰ ব্লগ আছিল, মই যেটো ব্লগ বনালো মই লম্বা ব্লগটো, সেই ব্লগটোৰ লাষ্ট যেটো ষ্টেজ হয়, সেই ষ্টেজটোলৈ মই আহিছোঁ আৰু আজি আপোনালোকক কেইটামান কথা কম। একচুৱেলি মই কি দেখালোঁ, মই কাটি ভিডিঅ'টো বনাইছোঁ, এইবিলাক ভাল পাৰ্ট হয়। কাটি ৰাতিপুৱা জিম যোৱাৰ পৰা আৰম্ভ কৰি
আপোনাৰ মই গুৱাহাটী আহিলোঁ, গুৱাহাটীত গ'লোঁ, গুৱাহাটীত যাই গীতা মন্দিৰ চালোঁ বা আৰু কিবা কিবি কৰিলোঁ, ৰাস্তাবোৰ দেখুৱালোঁ, আমাৰ গাঁৱৰ ৰাস্তাবোৰ দেখুৱালোঁ, গুৱাহাটীৰ ৰাস্তাবোৰ দেখুৱালোঁ, সকলোবোৰ গুৱাহাটীৰ পৰা গাঁৱৰ জাৰ্ণিটো মই দেখুৱালোঁ। তো নেক্সট ভিডিঅ' কি বনাম তাৰে ওপৰত ক'ম। এতিয়া মই নেক্সট দুটামান ব্লগ বনাম। ইয়াৰ ছেকেণ্ড ব্লগটো মই উমানন্দ যাম। তো ছেকেণ্ড ব্লগটো বহুত ইণ্টাৰেষ্টিং হ'ব। তাৰপিছত বিভিন্ন জেগাত যাম মই গৈ। মই নেক্সট মোৰ যিটো ব্লগ হয় সেইটো ইমান দীঘলীয়া ব্লগ নহয়, এইটো শ্বৰ্ট হ'ব ভিডিঅ'টো। জবটো এনেকুৱা ধৰণৰ আছিলে, তেতিয়া মই হাইস্কুল পোৱা নাছিলোঁ চাগে, 5-6 মানত আছিলোঁ। তেতিয়া আমাৰ ইংলিছৰ প্ৰথম ক্লাছটো চলি আছিলে। তেতিয়া আমাৰ ইংলিছৰ টিচাৰে সুধিছিলে, মোক সুধিছিলে, মই বহুত দেৰিকৈ গৈছিলোঁ, পিংকু ইউ আৰ ছ' লেট বাট হোৱাই। মোৰ একচুৱেলি যিখন চাইকেল আছিলে সেইখন বোকাত ফচি গৈছোঁ। মই তেতিয়া কৈছিলোঁ, ছাৰ মোৰ চাইকেলখন বোকাত ফচি গৈছোঁ। তেতিয়া টিচাৰে কৈছিল, ন' টেল মি ইন ইংলিছ, মানে ইংলিছতে ক'ব দিছিল। মইতো ইমান ইংলিছ নাজানো আৰু এনেও কেঁচা পঢ়া পাতি। তো মই আইডিয়া এটা খেলালে মোৰ মনত। মই ক'লোঁ, ছাৰ মাই চাইকেল ইজ পৰিং ইন বোকা, ন' লৰিং চৰিং, অনলি কেৰেট কেৰেট চাউণ্ড কৰিম। আপোনালোকৰ এতিয়া মই মোৰ লাইফৰ ষ্টৰিটো কওঁ। আজি মই 18 বছৰ মোৰ হ'ল। আজি হোৱা নাই, হৈছে 18 বছৰত ভৰি দিছোঁ মই। তো এই 18 বছৰৰ ষ্টৰিটো মই আপোনালোকক থুলমূলকৈ ক'ম, শুনি থাকক কি কওঁনো মই। কি হ'ব মানে একচুৱেলি 2001 চনত জন্মগ্ৰহণ কৰিছিলোঁ, ঠিক আছে। সৰুতে মানে কি আছিল, মোৰ খেলাত বহুত চখ আছিল। ক্ৰিকেট চিকেট খেলি ভাল পাইছিলোঁ, ইমান জনাও নাছিলোঁ বাৰু, বেটো পোৱা নাছিলোঁ। এই যে বাঁহ থাকে, সেই বাঁহৰে বেট বনাই লৈছিলোঁ বা কাঠৰে বেট বনাই লৈছিলোঁ, লৈ খেলিছিলোঁ। ডাঙৰবোৰে আমাক খেলিবও দিয়া নাছিল। এনেকৈ তেতিয়া সপোন দেখিছিলোঁ শচীন তেণ্ডুলকাৰ, ফাৰ্ষ্ট সপোন আছিল লাইফৰ, শচীন তেণ্ডুলকাৰ। তাৰপিছত ডাঙৰ হ'লোঁ, পঢ়াত ইমান সৰুতে বেয়া নাছিলোঁ। ক্লাছ একদম সৰুৰ পৰা, স্কুলত নাম লগোৱাৰ পৰা ক্লাছ 5লৈ ৰোল নম্বৰ 1 আছিলে। ক্লাছ 5ৰ পৰা ক্লাছ 8লৈ মোৰ ৰোল নম্বৰ আছিলে 3। ক্লাছ 8ৰ পৰা যেতিয়া মই 9 পালোঁ, মানে হাইস্কুলত গ'লোঁ ন, তেতিয়া একচুৱেলি আমাৰ চিট পৰীক্ষা হ'ল। তাতে মোৰ ৰোল নম্বৰ হ'লগৈ 14, 14, ঠিক আছে। অধোন্নতিৰ মোৰ যিটো অধোন্নতি হয় সেইটো মই কৈ আছোঁ আপোনালোকক। আৰু একচুৱেলি এইটো অধোন্নতি বুলি নকওঁ, লাইফত পঢ়া সকলো নহয়। মোৰ পঢ়া সৰুতে ভাল লাগিছিলে, পঢ়িছিলোঁ, কিন্তু যেতিয়া ডাঙৰ হৈ গ'লোঁ মোৰ পঢ়াত কিবা ইণ্টাৰেষ্ট নোহোৱা হ'ল। মোৰ বেলেগ কিবা কৰিবৰ মন গ'ল, বহুত কিবা কানি কৰিবৰ মন গ'ল। তেনেকৈ একচুৱেলি লাইফটো তেনেকৈ লৈ যাব খুজিছিলোঁ, বেলেগ কিবা কানি লাইনত। তো সৰুতে সপোন ক'ত আছিল, শচীন তেণ্ডুলকাৰ, সৰুতে সেইটো সপোন আছিল। আৰু সৰুতে চিনেমা কি চাইছিলোঁ জানেনে? একদম ফাইট থকা চিনেমা, তামাম ৰেম্বো, দ্য এক্সপেণ্ডেবল, এনেকুৱা ধৰণৰ চিনেমা চাইছিলোঁ মই। চাই ইনস্পায়াৰ হৈছিলোঁ সেইবিলাক এক্টৰৰ পৰা। ৱাও, ইহঁতে সঁচাকৈ মানুহ মাৰে, তেনেকৈ ভাবিছিলোঁ। আৰু মই এটা বস্তু বিৰাট ভাল পাইছিলোঁ, যে এই অৰণ্যত গৈ আপোনালোকৰ এনেকুৱা ধৰণৰ ফিল্মবিলাক, কি ফিল্ম কয় মই ভালকৈ ইমান নাজানো, মানে একদম জংঘলী টাইপ চিনেমা, এইবিলাক মই ভাল পাইছিলোঁ। এডভেঞ্চাৰ, এইবিলাক মই ভাল পাওঁ। এতিয়ালৈ একো কৰিব পৰা নাই, কিন্তু আশা বহুত আছে, বহুত কিবা কানি কৰিম বুলি ভাবিছোঁ। শচীন তেণ্ডুলকাৰ হোৱা আশা বাদ দিলোঁ। আপোনাৰ যেতিয়া মই ক্লাছ 9-10 পালোঁ, ক্ৰিকেট খেলিলোঁ, কোচ নাছিলে, এনেই খেলোঁ, বাঁহৰ বেটেৰে খেলোঁ। যেতিয়া খেলি যেতিয়া একো ফল নাপালোঁ, তেতিয়া বাদ দিলোঁ, ক্ৰিকেট বাদ দিলোঁ। মই ভাবিলোঁ ক্ৰিকেট খেলিব নোৱাৰিম আৰু বাদ দিলোঁ। চব ট্ৰাই কৰিছোঁ দেই। তাৰপিছত কৰিলোঁ কি, তাৰপিছত কিবা এটা নতুন কিবা এটা কৰিছিলোঁ মই। তাৰপিছত
তাৰপিছত কিবা কানি মোৰ বিজনেছৰ কথা টকা কথা মাইণ্ডত সোমাই গ'ল। তাৰপিছত সেইবোৰত লাগিলোঁ। 1 টকা পাওঁ নোপোৱা নহয়, সৰুতে পাইছোঁ, এতিয়াও পাওঁ। এতিয়ালৈ একো কৰিব পৰা নাই মই। তেনেকৈ চলি থাকিল জীৱনটো। তাৰপিছত মই সংগীত বহুত বেছি ভাল পাওঁ, গান মিউজিক বহুত বেছি ভাল পাওঁ। তাৰপিছত ঘৰতে এটা টিচাৰ এটাক মাতি আনি ঘৰতে মিউজিক শিকোৱাৰ কাৰণে কৰিলোঁ। হাৰমনিয়াম এটা আনিলোঁ, গীটাৰ এখন আনিলোঁ, আৰু পইচা নাছিলে। গীটাৰখন ধাৰ কৰি আনিছোঁ, আনি ক'ৰ পৰা কি কৰি পইচা দিছোঁ এইটো মই জানো, অনলি মই জানো। তো তেনেকৈ আৰু যিটো টিচাৰ সেইটো ফিজ দিব নোৱাৰোঁ, তাক বহুত প্ৰব্লেম হৈ যায়। তাৰপিছত এতিয়াও বাৰু মিউজিকৰ লগত মই জড়িত হৈ আছোঁ। জুবিন দাক বহুত ভাল পাওঁ। জুবিন দা মোৰ হাৰ্ড হয়, বহুত ভাল পাওঁ জুবিনক। পাপন দাক ভাল পাওঁ। এইবিলাক ভাল পাওঁ, এইবিলাকৰ পৰা ইনস্পায়াৰ হওঁ, নিজকে ইনস্পায়াৰ কৰোঁ। তাৰপিছত গায়ক হোৱা সপোন দেখিলোঁ। গায়ক হোৱা নহয়, গান ভাল পাওঁ কাৰণে আচলতে গান গাব ট্ৰাই কৰিছোঁ। এতিয়াও গাওঁ গান। এখন দূৰত চাইকেল মাৰি গানৰ ক্লাছত যাওঁ। মোটামুটি 8 কিলোমিটাৰ জেগা মই চাইকেল মাৰি যাওঁ গান শিকিবলৈ। সকলোৱে কিন্তু আজিলৈ মই এটা কথা কওঁ, যিটো বহুত ইম্পৰ্টেণ্ট কথা, আপোনাৰ কাষত যিবোৰ মানুহ থাকে সেই মানুহবোৰে আপোনাক কেতিয়াও ওপৰত যাব নিদিয়ে, কেতিয়াও আপোনাক ওপৰত যাব নিদিয়ে, সদায় আপোনাক তলত ৰাখিব বিচাৰে। আৰু এইটো কথা এইকাৰণে ক'লোঁ, মই লাইফত বহুত সপোন দেখিছোঁ। এই সপোনবোৰত যদি প্ৰথমতে যদি কোনোবাই যদি মোক ক'লে হয় তই এইটো কৰিব পাৰিবি, ইউ উইল ডু ইট, দেন মই নিশ্চয় পাৰিলোহেঁতেন। কিন্তু কোনেও নক'লে। সকলোৱে কয় গান শিকে, ক্ৰিকেটাৰ হয়, কিবা এনেকুৱা। তো ওচৰৰ মানুহৰ লগত ডিপেণ্ড কৰে। আপুনি যিটো চুবুৰী হয়, আপোনাৰ যিখন ছ'চাইটি হয়, সেই ছ'চাইটিখনৰ ওপৰত ডিপেণ্ড কৰে আপুনি কি হ'ব। আপোনাৰ নিজৰ সপোনটো থাকে, প্লাছ ছ'চাইটিখনে আপোনাক ওপৰত নিব বিচাৰিছে নে তলত টানিব বিচাৰিছে, সেইটোৰ ওপৰত ডিপেণ্ড কৰে। আৰু তেতিয়া জনাও নাছিলোঁ, যদি জানিলোঁ হয় ছ'চাইটিখনৰ কথা নুশুনিলোঁ হয়। মই মোৰ তলত যিখিনি ল'ৰা ছোৱালী আছে সেইখিনিক কৈছোঁ, তোমালোকে সদায় যিখিনি মানুহ থাকে ন, সেইখিনি সদায় তোমালোকক টানিবলৈ যাব, কিন্তু তোমালোকৰ যিটো ইচ্ছা হয়, যিটো সপোন হয়, সেইটো কেতিয়াও তলত দমাই নথবা, সেইটো সদায় ওপৰত ৰাখি থবা। আৰু সিহঁতৰ সেইবিলাক আশীৰ্বাদ বুলি ভাবিলে তেতিয়াহে তোমালোকে ছাকচেছফুল হ'বা। নহ'লে তোমালোকক ছাকচেছফুল হ'ব নিদিয়ে কাষৰ মানুহে, কেতিয়াও নিদিয়ে। বাৰু যা হওক, সপোনবোৰ এতিয়ালৈ পূৰণ নহ'ল মোৰ বহুত সপোন আছিলে, এইবিলাক পূৰণ নহ'ল। এতিয়া গান গাই আছোঁ, শিকি আছোঁ গান, বহুত শিকিব আছে। এইখিনি মানুহে শিকিছোঁ, শিকা নাই, অলপো শিকা নাই, অলপমান জাষ্ট বেছিকখিনি গানৰ সেইখিনি শিকিছোঁ। এতিয়া মিউজিক লাইনত জড়িত হ'ম বুলি ভাবিছোঁ। এতিয়া কাৰো কথা নুশুনো, আই ডোণ্ট কেয়াৰ। মোক কাৰো কথাই নুশুনো এতিয়া। যোনে কৈছিল সেইবোৰক, আৰু এটা কথা, যোনে তোমালোকক কয় যে তোমালোকে এইটো হ'ব নোৱাৰা, এইটো হ'ব নোৱাৰা, তেতিয়া মই জনা আছিলোঁ কাৰণে একো কৰিব নোৱাৰিলোঁ। তোমালোকক যদি কয় তেন্তে তোমালোকে সিহঁতক দেখুৱাই দিবা, সিহঁতক দেখুৱাই সেই কামটো কৰিবা, তেতিয়া সেইটোৱে তোমালোকে ছাকচেছ বুলি ভাবিব পাৰিবা। বাকী যি নহওক, একচুৱেলি লাইফটো কাৰো কাৰণে ইজি নহয়, এইটো বহুত হাৰ্ড হয়। হাৰ্ড বুলি ভাবিবও নালাগিব, বহুত মানে নিজকে প্ৰস্তুত কৰিব লাগিব নিজৰ সপোনটো পূৰণ কৰিবৰ কাৰণে। সপোন দেখাত কোনো টেক্স নাই, সপোন দেখিব লাগে আৰু সেই সপোন পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। মই মোৰ এতিয়া সপোনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু ব্লগটো বনালোঁ, এনেই বনাইছোঁ এইটো ব্লগ। এইটো কোনোবাই যদি গালি দিব আহি, সিহঁতক কৈছোঁ মই ব্লগটো এনেই বনাইছোঁ, ইউটিউব চেনেল খোলোতে কোনেও টকা দি খুলিব নালাগে, মই মোৰ ইউটিউব চেনেল এটা খুলিছোঁ, মই ব্লগটো বনাইছোঁ। তাতে কোনেও গালি দিব নাহিবি, ভিডিঅ' চাওঁ যদি চাবি, নাচাওঁ যদি নাই, মোক ক'ব লগা একো নাই। গালি দিব নাহিবি, বোলে ফকতীয়া হৈছে, অমুক হৈছে, তমুক হৈছে, গালি দিব নাহিবি, ভিডিঅ' স্কিপ কৰি দিবি যদি তহঁতৰ চাব মন নাই। মই তহঁতক চাবলৈ দিয়া নাই, মোৰ নিজৰ ভাল লাগে, মই নিজে বাছ মই আহিছোঁ, কিবা কৰিছোঁ, এইখিনি মই দেখুৱাইছোঁ সকলোকে। তহঁতে চাব খুজিবি, নোখোজো নাই। কিছুমান আছে চামচা, সিহঁতে ভিডিঅ'টো খুলি সিহঁতে এনেকৈ আহে, সিহঁতে কমেণ্ট দিম বুলিয়ে আহে। সিহঁতে এই কেঁকোৰা জাতিৰ ভিতৰত পৰে, সিহঁতে কমেণ্ট দিম বুলিয়ে আহে যে তোক বেয়া কমেণ্ট এটা দিম মই, সেনেকৈ আহে ভিডিঅ' খুলি। তো মোৰ ভিডিঅ'ত যদি কমেণ্ট দিয়া নহয়, কথা বেয়া হৈ যাব, চাবি। একো কৰিব নহয়, কি কৰিম।
নিদিব মই এইটো ভিডিঅ'টো মই এনেই বনাইছোঁ আপোনালোকে কমেণ্ট নিদিব বেয়া কমেণ্ট নিদিব গালি পাৰি কমেণ্ট নিদিব মই মোৰ কাম মই নিজে ভাল লাগে কাৰণে মই বনাইছোঁ মই কোনো ইউটিউবত টকা ইনকাম কৰাৰ কাৰণে বনোৱা নাই মই জাষ্ট এনেই বনাইছোঁ আৰু গুৱাহাটী আহিছোঁ আৰু গুৱাহাটী আজি নহয় সদায় আহক মই বনাব মন গ'ল আজি বনাই দিছোঁ ঠিক আছে গাইজ তো চেনেলটো ৰাখিম নে নাৰাখোঁ নাজানো কিন্তু ভিডিঅ' মাজে মাজে দি থাকিম নেক্সট ভিডিঅ' দিম তো নেক্সট ভিডিঅ' অলপ ভাল কৰিম কাৰণ এইটো ভিডিঅ'ৰ পৰা কোনেও আকৌ শিকিবলগীয়া নাই নেক্সট ভিডিঅ'টো মই ভাল কৰিম বহুত ভাল কৰিম চেষ্টা কৰিম ভাল কৰিব ব্লগেই হ'ব কিন্তু বেষ্ট ব্লগ হ'ব আৰু মই ইউটিউব মোৰ পেচন নহয় একচুৱেলি মই ইউটিউবত আহিব বিচৰা নাই বা নাহোঁ মই কিবা কানি বেলেগ কৰি আছোঁ সেইবিলাক কৰিম এনেই জাষ্ট মই যি কাম কৰোঁ মই একো বহুত ডাঙৰ সেই নহয় মোক চাই যে কোনোবাই ইনস্পায়াৰ হ'ব মই একো নহয় সেইবিলাক মই এটা চিম্পুল সাধাৰণ মানুহ হয় মই সেই হিচাপত মই এটা ভিডিঅ' দিছোঁ বাছ দ্যাটছ ইট বাই বাই